একচুৱেলি আপোনালোকে নিশ্চয় জানে, আপোনালোকে সাংবাদিক বন্ধু, ইমান ইৰোশ্যন হৈ আছে তেওঁলোকৰ, ইমান তললৈ গৈ আছে কংগ্ৰেছ দিনে দিনে। কাৰণ ৰকিবুল হুছেইন হোৱাৰ পিছত এনেই কংগ্ৰেছ ডাউন হৈ গৈছিল 1-1.5 মাহ আগতে, তেওঁৰ অস্তিত্বহীন হৈছিল। তাতো আকৌ MP এজন এক্সিষ্টিং MP থকা অৱস্থাত তেখেতক বহাই দি তেখেত এটা বেলেগ অঞ্চলৰ পৰা MLA এক্সিষ্টিং থকা অৱস্থাত সেই MLAটো এৰি পেলাই ইয়াত তেখেতক নিক্ষেপ কৰাটো, তাৰ ওপৰত 15 বছৰ যিটো এক্টিভিটিছ তেখেত যিটো হাৰ্মফুল লিডাৰ, ক্ষতিকাৰক লিডাৰ, এইটো সকলোৱে জানে। তাৰ উপৰিও যিটো বিসম্বাদ হৈছে, এতিয়া বিসম্বাদৰ 80% 90% আমি ফলপ্ৰসূ হ'ম। গোটেই মিলি কংগ্ৰেছৰ প্ৰায় অস্তিত্ব নোহোৱা হৈ গৈছে। আৰু ইতিমধ্যে 2-2.5 বছৰ আগত, 1.5-2 বছৰ আগত তো আজমল ডাঙৰীয়া নিজৰ এক্টিভিটিছতে নিজকে হেৰাই গৈছে। গতিকে মই ভাবোঁ যে এইবাৰ আমি জিকিম মানে ধুবুৰীবাসী ৰাইজ জিকিব। যিসময়ত মুখ্যমন্ত্ৰীয়ে এখন বাদ দিছে, তেনে ক্ষেত্ৰত আপোনাৰ প্ৰচাৰৰ প্ৰসাৰ কিমান দূৰ হ'ব? তেখেত ইয়াত আহিব, মই আশা ৰাখিছোঁ বৰপেটাত আনাৰ চেষ্টা কৰিম। তেখেত এদিনৰ কাৰণে নিশ্চয় আহিব, আমাক কথা দিছে। এদিন হ'লে মে নট বি, আনিব পাৰোঁ, হয়তো নহ'ব পাৰে সম্ভৱ, কিন্তু মই চেষ্টা কৰিম 3খন মিটিং মিনিমাম, তাৰে এখন মিটিং হ'ব বৰপেটাত। কলগাছিয়া এটা অতি গুৰুত্বপূৰ্ণ অঞ্চল, য'ত গ্ৰন্থমেলা অনুষ্ঠিত হয় আৰু য'ত কলগাছিয়াত বিহু নাচৰো কৰ্মশালা হয়। গতিকে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি এইবিলাকৰ সৈতে সংলগ্ন হৈ থকা কলগাছিয়াবাসী, অৰ্থাৎ আমাৰ মন্দিয়া বিধানসভা সমষ্টিটো এইটো নতুনকৈ গঠিত হৈছে আৰু নতুনকৈ গঠিত হোৱা ধুবুৰী লোকসভাৰ অংশীদাৰ হৈছে। আমি আহ্বান জনাম যে বাকী আৰু ফাঁকিত ৰাজনীতি কৰা, জনগণৰ প্ৰতি মৰম আৰু দায়বদ্ধতা নথকা কোনো দল আৰু ব্যক্তিক যাতে কলগাছিয়াবাসীয়ে যে ভোট নিদিয়ে, সেইটো আমি জানো। আমি স্থানীয় প্ৰাৰ্থীক আৰম্ভ কৰিছোঁ। স্থানীয় প্ৰাৰ্থীয়ে উঠা নমা, অহা যোৱা কৰোঁতে সমষ্টিৰ মানুহক লগ পাব। বাকীসকল জিকি যোৱা 15 বছৰে বদৰুদ্দিন আজমল চাহাব জিকি সমষ্টিটোৰ কি কৰিলে? জৰা ফুকাৰ ৰাজনীতিহে কৰিলে, একোতো উন্নতি আৰু উন্নয়নৰ কাম নকৰিলে। কিমান মানুহে ৰেচন কাৰ্ড পাইছে, কিমানে আয়ুষ্মান কাৰ্ড পাইছে, কিমানে ছাত্ৰ ছাত্ৰীয়ে বৃত্তি পাইছে, কিমান কৃষকে কিষাণ সন্মান নিধিৰ ধন পাইছে, এইবিলাকৰ লগততো তেওঁৰ সম্পৰ্ক নাই। চৰকাৰে জনকল্যাণৰ বাবে এইবিলাক আঁচনি আৰম্ভ কৰিছে, তেনেহ'লে ৰাইজ কিয় বঞ্চিত হৈ থাকিব? মুখ্যমন্ত্ৰী মহোদয়ৰ শুভকামনা আৰু আশীৰ্বাদ আছে কাৰণে মিত্ৰজোঁটে আমি যুঁজিছোঁ। মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে যে মই ৰকিবুল ইছলাম জয়ী হোৱাটো বিচাৰিম। আকৌ এইটোও কৈছে যে ৰকিবুল হুছেইন জিকিলে কাজিৰঙাৰ গড়বিলাকে কষ্ট পাব।